হাই মাই দেয়াৰ ৰাভাডা ফেমিলি, গুড ইভিনিং। সকলোকে স্বাগতম জনাইছো মোৰ আন এটা নতুন মিনি ব্লগ লৈ। আজি ব্লগ আমি ৰাতিটো কেনেকে পাৰ কৰো আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰো। এতিয়া টাইম হৈছে সন্ধিয়াৰ 7টা আৰু আমি বৰ্তমান গৈছো গাড়ীখন লোড কৰিবলৈ। আৰু ইপিনে বিকাশৰ বহুত হৈ আছে কাজ, তথাপি বোলে খাবহি আজি মাছ। নিজে গৈ নিজে পুৰা বজাৰ কৰি লৈ আহিল। আমাৰ দুইজনৰে কি জানো হৈছে, মাছ মাংস নহলে ভাতে তল নযোৱা হৈছে। যোনে জানে কবচোন। অলপ পিছত ফাইনেলি আমি আহি পালো। তাৰ পিছত মই ধুনীয়াকে গাড়ীখন লোডিং পইণ্টত লগাই দিলো। গাড়ীখন লোড হৈ থকা সময়তে নিজৰ পেটটোও লোড কৰি ল'ব লাগে, নহলে পিছত সময়ে নহয়। এনেকে খাই লৈ গাড়ীখন লোড কৰি তাৰ পৰা আমি এতিয়া ওলাই আহিলো। আৰু আধা ৰাস্তাতে পালো আমি এনেকে বৰষুণ। লোড গাড়ী ৰানিং কৰাৰ টাইমত বৰষুণ দিলে অলপ অসুবিধা হয়, তাৰ কাৰণে লাহে লাহে গৈ আছো। প্ৰায় 2টামান বজাত আমি আহি পাই গুদামত লগাই দিলো। আৰু এতিয়া যাম মই প্ৰগ্ৰাম চাবা। কাপোৰ পিন্ধি পুৰা ৰেডি। বিকাশক মাতিলো, ই বোলে নাযায়, ইয়াক টোপনি লাগি আছে। আমাৰতো আৰু জানাই চেংৰা চুলিৰ বেঙৰা কথা। কৰবাত যদি প্ৰগ্ৰাম হোৱা শুনা পাও, তাতে নগলেও লাগে বেয়া, তাৰ কাৰণে এই ৰাতিটো ওলাই আহিলো। আহি পাই গম পালো দীপশিখা বা আহিছে। বেছি আৰু নাচালো, মনটো খোজ কৰি গাড়ী দেহে শুই থাকিলো। আৰু এটা নতুন মিনি ব্লগত লগ পাম সকলোকে।